Hello everyone, welcome back to our channel APSC Rise. আজি আমি ইংলিশৰ phrases and idioms ওপৰত এটা ক্লাস কৰিম। অলৰেডি দুটা ক্লাস আমাৰ আপলোড হৈ আছে phrases and idioms ওপৰত। যোনে চোৱা নাই চেনেলত গৈ চাই লবা। আৰু মই অলৰেডি কৈছো যে আমি phrases and idioms ওপৰত 10টা ক্লাস কৰিম যত আমি 100টা most probable questions কৰিম। যিখিনি questions প্ৰায় এক্সামত সুধি থাকে আমি হেকিটা questions প্ৰেক্টিস কৰিম। সো তাৰে আজি আমি ক্লাস 3 টো কৰিম। So now let's start the class. আজি first phase to is built upon sand. Built upon sand মানে কি? ইয়াৰ meaning to is establish on insecure foundation. মানে foundation যেটো আমি কিবা এটা বস্তুৰ base to যেটো solid নহয় বা strong নহয় তাকে আমি কি কওঁ insecure বা weak foundation বুলি কওঁ তাকে আমি কি কওঁ built upon sand. Next phase to হৈছে bad blood. তো ইয়াৰ meaning হৈছে ill feeling. মানে কাবাৰ প্ৰতি hostile feeling থাকা মানে কাবাৰ প্ৰতি বেয়া পোৱা feeling এটা থাকাকে আমি কি কওঁ bad blood. Next phase to হৈছে small talk. Small talk মানে হৈছে light conversation. Light conversation মানে কি হৈছে যেটো বস্তু কিবা এটা গুৰুত্বপূৰ্ণ কথা নহয় ইমান এনে হাই ফুটি কৰিবৰ কাৰণে কথা পাতি আছা তাকে আমি কি কওঁ light conversation. Next phase to হৈছে broke down. Broke down মানে হৈছে stopped. মানে কি ৰখি যোৱা। Next phase to হৈছে strained every nerve. মানে কি worked very hard. মানে তুমি বহুত কষ্ট কৰিছা কিবা এটা বস্তুৰ কাৰণে বা কিবা এটা পাবৰ কাৰণে সফল হবৰ কাৰণে তাকে কি কয় strained every nerve. Next phase to হৈছে die in cast. Die in cast মানে কি decision is made. কিবা এটা decision already লোৱা গল তাকে আমি কি কওঁ die in cast. Next phase to হৈছে take after. Take after মানে কি হয় resemble. তো resemble মানে কি কিবা এটা বস্তু বা তুমি কাবাৰ হতি তোমাৰ ফ্যামিলি কোনবা মেম্বাৰৰ হতি দেখিবলৈ একে হেতুকে আমি কি কওঁ resemble. Next phase to হৈছে by and by. By and by মানে কি হৈছে gradually যেটো বস্তু লাহে ধীৰে হৈ গৈ থাকে। Next phase to হৈছে crocodile tears. Crocodile tears মানে কি হৈছে pretended sorrow. মানে কোনবা দুখী নহয় বাট বেলেগক দেখাইছে যে তেওঁ বহুত দুখী হয় তাকে আমি কি কওঁ pretend কৰা বুলি কওঁ আৰু তাকে কি কয় crocodile tears. Next phase to হৈছে in vogue. In vogue মানে কি হয় in fashion. মানে কিবা এটা বস্তু at present যেটো ট্ৰেন্ডত থাকে হেতুকে আমি কি কওঁ in fashionত আছে যে এটো বস্তু fashionত আছে তাকে আমি phaseত কি কওঁ in vogue. So আজি ভিডিওটি মানে এই ভিডিওটোৰ PDF তোমাকে পাবা আমাৰ টেলিগ্ৰাম চ্যানেল APSC Rise. ভিডিওটো যদি চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিবা আৰু চ্যানেলটো সাবস্ক্ৰাইব কৰি দিবা। Thank you.